আজি চানডে বাৰু চানডেৰ গিৰিখিনিৰ ব্যস্ততা জীৱনখিনি চাওক আপোনালোকে। মই গা পা ধুই ৰাতিপুৱা গোটেই কাম চেছ কৰি গা পা ধুই অলপ ফুলখিনি তুলিব আহিছোঁ পূজা কৰাৰ কাৰণে। আমাৰ ফুলখিনি ঘৰৰ সন্মুখতে, আমাৰ আগফালটো বহুত ধুনীয়া, গছ গছনিৰ পৰা সেউজীয়া, বহুত ভাল লাগে। চাওকচোন ফুলৰ গছডালত কি ধুনীয়াকৈ ফুল ফুলি আছে। এইবিলাক ময়ে ৰোৱা বাৰু। ফুলখিনি তুলি আনিলোঁ, আনি কিনে মই গোহাঁই পূজাখিনি কৰিলোঁ বাৰু। পূজা কৰাৰ পিছত মই এতিয়া পাকঘৰত গ'লোঁ। পাকঘৰত আজি ৰাতিপুৱা মই লুচি, চাৱাই আৰু আলুৰ তৰকাৰী এখন বনাম। ল'ৰা ছোৱালী বন্ধ বুলি অলপ স্পেচিয়েল হ'ব লাগে চানডে। সিহঁতৰ মানে ৰাতিপুৱা ভাত খাব নোখোজে, সেইকাৰণে অলপ ৰাতিপুৱা অলপ বন্ধৰ দিনত অলপ স্পেচিয়েল কৰিলে ভাল পায়। সেনেকৈ মই লুচি, পায়স, আলুৰ তৰকাৰীখিনি বনালোঁ বাৰু। এনেকৈ চাওক মোৰ ব্ৰেকফাষ্টৰ কিখিনি। ইফালে মানুহজনকো খাবৰ দিলোঁ, ময়ো ল'ৰা ছোৱালীকো খাবৰ দিলোঁ, ময়ো খালোঁ। এনেকৈ খাই বৈ মই এতিয়া দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি আছোঁ। শাক পাচলি, মানুহজন বজাৰ গৈছে, বজাৰৰ পৰা মাছ অলপ আনিলে। মই এইফালে শাক পাচলিখিনি কালি আনি থোৱা সেইখিনি বাচি আছোঁ। ল'ৰা ছোৱালীয়ে শাক পাচলি খাব নোচোৱা, তথাপিও আৰু ৰান্ধিব লাগে। মানুহজনে মাছখিনি আনিলে বাৰু। মাছ, পদিনা, ৱাটাৰমেলন এটা এনেকৈ আনিলে বাৰু। মাছ আমি খাম দুজন, ল'ৰা ছোৱালী দুটা নাখায়, ইমান মাছ ভাল নাপায়। সিহঁতে মাংস আৰু কণীয়ে লাগে সিহঁতক। এনেকৈ বিলাহী আলু দি মাছখিনি জোল বনাম আৰু শাক ভাজিম, পটল ভাজিম, বেঙেনা ভাজিম আৰু এইফালে পদিনা, ধনিয়া, নৰসিংহৰ পাত, বুট মগু দি অলপ মিক্স কৰি এখন চাটনি বনাম। তলত এই মাছখিনি বাৰু মই ভাজি আছোঁ। মই শাক আৰু চাটনি খাই বহুত ভাল পাওঁ, সেইকাৰণে মই শাক আৰু চাটনি মাজে মাজে, শাক ভাজি আৰু চাটনিখিনি মাজে মাজে বনাই থাকোঁ আৰু। মই মাছখিনি হৈ গ'ল, আপোনালোকৰ কথা কওঁতে কওঁতে মাছ ভজাখিনি মই দুপৰীয়া সাজৰ কাৰণে মোৰ হৈয়ে গ'ল ৰেডি। মাছৰ জোলখিনি হৈয়ে গ'ল। এইফালে মাছৰ জোল বিলাহী আলু দি বনালোঁ, শাক, চাটনি, চালাড, পটল ভাজি, মাছ ভাজি আৰু এখন মিক্স চব্জি এনেকৈ বনালোঁ দুপৰীয়া সাজৰ কাৰণে। কেনেকুৱা লাগছে?